যে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ সত্তাক বহুতে কিনা বেচা কৰিছে। কথাটো কোৱাৰ কাৰণ এটাই, আজি শ্যামকানু মহন্ত তেওঁ কালচাৰ বেপাৰী, সংস্কৃতিৰ বেপাৰী। তেওঁ অসমীয়া সংস্কৃতিৰ নামত অসমীয়াৰ আৱেগক লৈ তেওঁ বিজনেছ কৰে। তেখেতে এটা মন্তব্য দিছিলে, কৈছে যে জুবিন গাৰ্গে হেনো মানে ছিংগাপুৰত নিজে যাব ইচ্ছা কৰিছে। মই এটা কথা ভালদৰে জানো, জুবিন গাৰ্গ ইমান পাগল মানুহ নহয়। এই ছিংগাপুৰ নহয়, ঘেণ্টা, লণ্ডন, আমেৰিকালৈ কোনো খাতিৰ বাতিৰ নকৰে। এইবিলাক একো তেওঁৰ ইচ্ছা নাই। সেই মানুহজনক জোৰ জবৰদস্তি নিয়া হৈছে। আজি শ্যামকানু মহন্তই এটা কথা ক'ব পাৰিব নেকি যে জুবিন গাৰ্গ নোহোৱাকৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেল ক'ৰবাত পাতিব পাৰিব বুলি? নোৱাৰে। জুবিন গাৰ্গক লৈ তেওঁ সদায় বেপাৰ কৰে। কেতিয়াবা নৰ্থ ইষ্ট ফেষ্টিভেল, কেতিয়াবা ৰঙালী। আপোনালোকে সকলোৱে দেখিছে এই ৰঙালীত যোৱাবাৰ যিটো হ'ল খানাপাৰা ফিল্ডত, মদ খাই বাহুল্যামি, ফটুৱামি, লাষ্টত ক'ব জয় অসম, জয় জুবিন দা ক'ব। তাৰমানে মানুহৰ আৱেগক লৈ তেওঁলোকে বেপাৰ কৰে, এই শ্যামকানু মহন্তৰ নিচিনা মানুহে। আৰু মই আগতো দুটামান ভিডিঅ'ত কৈছোঁ যে জুবিন গাৰ্গৰ যিটো মেনেজমেণ্ট সেইটো হ'ল হিন্দীভাষী মানুহৰ। সেইকাৰণে মই এদিন জুবিন দাক সমালোচনা কৰি মই কৈছিলোঁ, জুবিন দাক সিদিনা সমালোচনা কৰিছিলোঁ যে আপুনি এই হিন্দীভাষী মানুহক মেনেজমেণ্টত নাৰাখিব। কাৰণ হিন্দীভাষী মানুহে আমাৰ অসমীয়াৰ আৱেগ বুজি নাপায়। তাহাঁত হ'ল বেপাৰী। তাহাঁতে ইয়াতে বেপাৰ কৰিছে, পইচা যেতিয়া হ'ব ঘৰত পঠাই দিব। তাহাঁতৰ অসমীয়াৰ আৱেগ লৈ কোনো মতলব নাই। সিহঁতে ইয়াতে টেম্পৰাৰী থাকে, ক'ৰবাত ফ্লেট কিনিছে বা ক'ৰবাত ভাড়াত আছে, মন গ'লে তাহাঁতে গুচি যাব। আপোনালোকে জানে বৰ্তমানৰ যিজন সিদ্ধাৰ্থ শৰ্মা, সি এজন মাৰোৱাৰী হয়, বিৰাট অসভ্য, বিৰাট হাৰামজাদা। কোনো এজন মানুহক ভাল সন্মান নকৰে সি। মোৰ কথা কোৱা নাই, মোৰ কথা পিছত কয় বাৰু, সেইটো মই নকওঁ। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা যিমান ল'ৰা ছোৱালী জুবিন দাক লগ কৰিব আহে, তাহাঁতে বেয়া ব্যৱহাৰ কৰে। সিহঁতে জুবিন দাক সিহঁতৰ বাপেকৰ সম্পত্তি বুলি ভাবে। সেইজন এজন মহা অসভ্য। সি এইখিনি কথা জানিব লাগে যে জুবিন দাই আজি কিমান পেক খাইছে, কেতিয়া শুব লাগে, কাৰণ পিছদিনাখন শ্ব' আছে, কিবা আছে, হেল্থটো যে কিমানখিনি বেয়া, কি ধৰণে তেওঁক মেইনটেইন কৰিব লাগে, সেইটো মেনেজাৰৰ দায়িত্ব হ'ব লাগে। কিন্তু সি ঢকৰাৰ খালি পইচা লাগে, তাৰ বেলেগ কথা কোনো মতলব নাই। তাৰ বছ আছিলে, আপোনালোকে চাগে জানে, তাৰ বছ আছিলে, তাৰ মালিক আছিলে তাৰচেম মিত্তাল। সেই তাৰচেম মিত্তালে জুবিন গাৰ্গক মেনেজ কৰিছিলে প্ৰথম সেইজন প্ৰথম মাৰোৱাৰী। কিন্তু যেতিয়া সেই তাৰচেম মিত্তালে যেতিয়া সুবিধা পালে, তেতিয়া বম্বে গুচি গ'ল। এতিয়া জুবিন গাৰ্গৰ হেৰি বুলি মতলব নাই। তাৰপিছত কুকুৰ এটাক চাব দি গৈছে, এই সিদ্ধাৰ্থ শৰ্মা নামৰ কুকুৰটোক চাব দি গৈছে যে তই চাই থাক, এতিয়া মইতো মালটো কামালোৱে, মই এতিয়া বম্বে যাম, মই এতিয়া সেইফালে লুটিম, এতিয়া তই লুটি থাক। সেইকাৰণে মই কৈছোঁ এই অনা অসমীয়াবিলাকে জুবিন দাৰ আৱেগ লয় আৰু অসমীয়াৰ আৱেগ লৈ বেপাৰ কৰে। লগতে এটা মই কথা কওঁ, আজি মেইন পইণ্টটো মই ক'ব আহিছোঁ, আপোনালোকে লাগিলে ইয়াৰ পৰা স্ক্ৰীন ৰেকৰ্ডিং কৰিব, আৰু নহ'লে যদি বেয়া নাপায় আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব প্লিজ। একদম মই সঁচা কথা বুজাব লৈছোঁ, জুবিন গাৰ্গক মোটামুটি 2011-12ৰ পৰা ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। সেই কুকুৰটোৰ নাম কিন্তু ছ'চিয়েল মিডিয়াত অহা নাই, কোনো নিউজ চেনেলতো অহা নাই, এনেই জাষ্ট আহিছে। কিন্তু তেওঁৰ এগেইনষ্টত কিন্তু কোনো কেছ নাই, কোনো এফআইআৰ নাই কোনো থানাত। মেইন কালপ্ৰিট সেইজন। মই কৈছোঁ, আৰু আপোনালোকে যদি জানে যে মই মিছা কথা নকওঁ, মই কৈছোঁ জুবিন গাৰ্গক ধ্বংস কৰা, জুবিন গাৰ্গৰ গোটেই লাইফ জাৰ্ণিটো ধ্বংস কৰা মানুহজন হ'ল শেখৰজ্যোতি গোস্বামী। মই য'তে ক'ব লাগে তাতে ক'ম। এই শেখৰজ্যোতি গোস্বামীয়ে জুবিনক লাহে লাহে ধ্বংস কৰি দিছে। জুবিনৰ গোটেই কেৰিয়াৰ, সেই কেৰিয়াৰৰ পৰা এই কেৰিয়াৰ আনিছে। আপোনালোকক মই কৈ আছোঁ, আপোনালোকে জানে যে
জুবিন দা চৰি দে মই মাজে মাজে জুবিন দাক কৈ আছোঁ মাজে মাজে জুবিন দা কৈ আছোঁ মোৰ কথা ক'ব নাজানো কিন্তু তেওঁৰ প্ৰতি ৰেচপেক্ট মোৰ সদায় আছে মই কথাটো ক'ব লাগিছোঁ জুবিন দা মানে NK প্ৰডাকশ্যন আছিল দেৱ বৰকটকীৰ আৰু NK প্ৰডাকশ্যন মানে হ'ল জুবিন দা কিন্তু আপোনালোকে জানে যে NK প্ৰডাকশ্যনৰ লগত জুবিন দাৰ সম্পৰ্ক নাই সম্পৰ্ক কোনে বেয়া কৰিলে আপোনালোকে জানেনে যদি নাজানে মই কৈ আছোঁ সেইজন হ'ল শেখৰজ্যোতি গোস্বামী যিদিনাৰ পৰা NK প্ৰডাকশ্যনৰ লগত ৰিলেশ্যন বেয়া হৈছে সেইদিনাৰ পৰা কিন্তু জুবিন দাৰ বেয়া দিন ষ্টাৰ্ট হৈ গৈছে NK প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত এখন ৱালত জুবিন দাই কিবা এটা ছবি আঁকিছিলে সেই ছবি আঁকাক লৈ এই শেখৰজ্যোতি গোস্বামীয়ে লগাই দিছে দেৱ বৰকটকীক তাৰপিছত দেৱ বৰকটকীয়ে কিবা ক'লে খঙত কিবা কৈ দিলে সেই কথাটো আকৌ শেখৰজ্যোতি গোস্বামী আকৌ জুবিন দাক লগাই দিছে যে দেৱ বৰকটকীয়ে এনেকুৱা কৈছে বুলি সেই দুইজনৰ মাজত ৰিলেশ্যন বেয়া কৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী তাৰপিছত জুবিন দাৰ লগত কথা পাতি কৈছে যে বেলেগৰ ষ্টুডিঅ'ত কিয় গাব লাগে আপোনাৰ নিজৰ ষ্টুডিঅ' খোলক গুৱাহাটীত তাৰপিছত জুবিন দাই সেই য'চতে বম্বেৰ ষ্টুডিঅ' ভাঙি আনি পেলাই গুৱাহাটীৰ ষ্টুডিঅ' খুলিছে কিন্তু এইবিলাক কথা বেছিভাগ মিউজিক ইণ্ডাষ্ট্ৰীৰ মানুহে জানে কিন্তু নকয় কাৰণ চব মানুহ স্বাৰ্থপৰ কালি হয়তো কেতিয়াবা শেখৰৰ লগত কাম কৰিব আৰু যদি শেখৰৰ এগেইনষ্টত যদি কথা পাতে শেখৰে উল্টাকে মেনিপুলেট কৰি পেলাই জুবিন দাক বেলেগকে কথা শুনাব জুবিন দাই বেলেগ বুজিব য'ত মোৰ ক্ষেত্ৰত তেনেকুৱা বহুতবাৰ হৈছে মই কিবা এটা ভালৰ কাৰণে কথা কওঁ সেইটো বস্তু বেলেগ উল্টাকে জুবিন দাক কাণ ভৰাই দিয়ে আজি বম্বে ষ্টুডিঅ' ভাঙাৰ কাৰণটো হ'ল বম্বে ষ্টুডিঅ' শেষ হোৱাৰ কাৰণটো হ'ল শেখৰজ্যোতি গোস্বামী কথা সেই কথাটো কিন্তু জুবিন দাৰ পত্নী গৰিমা বৌয়ে কিন্তু সেইখিনি কথা ৰিয়েলাইজ নকৰিলে আমি কিন্তু বহুবাৰ চেষ্টা কৰিছিলোঁ যে এইবিলাক মানুহ বেয়া কিন্তু এইবিলাক মানুহে জুবিন দাক এদিন ধ্বংস কৰি দিব তাৰপিছত আহোঁ সেই শেখৰজ্যোতি গোস্বামীয়ে জুবিন দাৰ প্ৰথম গাড়ীখন ভাঙিছে সেইখন আছিলে টয়টা হিয়েছ প্ৰথম গাড়ী নহয় মানে এখন গাড়ী আৰু ভাঙিছে খুব ভাল গাড়ী আছিলে এখন ফৰেন কাৰ এখন আছিলে টয়টা কোম্পানীৰ এখন ইণ্ডিয়াত নাছিল ইণ্ডিয়াত খুব কমেই আছিলে এখন মিনি বাছৰ নিচিনা সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে তাৰমানে চেৰা পাগল মানে চাপৰি টাইপ কিন্তু আকৌ পিছ মুহূৰ্ততে জুবিন দাক তেল মাৰি মাৰি আকৌ জুবিন দাৰে মৰমৰ হৈ যায় সেই গাড়ীখন ভাঙিছে শেখৰজ্যোতি গোস্বামীয়ে সেই গাড়ীখন বনাই আনিছিলোঁ মই নিজে আছিলোঁ নগাঁৱত বনাই আনিছিলোঁ PVCৰ পৰা সেইখনো সিয়ে ভাঙিছে এনেকুৱা কুফা এনেকুৱা জানুৱাৰৰ বাচ্চা হয় সি তাৰপিছত জুবিন দাই গাড়ীখন কিনিছিলে চবে জানে পাজেৰ' গাড়ীখন মই নিজে চলাই লৈ আহিছিলোঁ আৰু সেই গাড়ীখনো ভাঙিছে এই শেখৰজ্যোতি গোস্বামী জাপ মাৰি সি মানুহ ঘৰ খুন্দিয়াইছে সেই গোটেই গাড়ীখন বৰবাদ কৰি দিছে জুবিন দাৰ গাড়ীখন তাৰপিছত মই গাড়ীখন ভাল কৰিব নিছিলোঁ তাৰপিছত কিন্তু মোকে বদনাম দিছে মই বোলে পইচা খাইছোঁ বোলে সেই চোৰৰ বাচ্চা সেই শেখৰে কয় কিন্তু মই আপোনালোকক ক'লোঁ জুবিন গাৰ্গক তিলকে মাৰা মানুহটো হ'ল শেখৰজ্যোতি গোস্বামী মই যেতিয়া লগত যেতিয়া আছিলোঁ মই নিস্বাৰ্থভাৱে আছিলোঁ না মই কিবা মেনেজাৰ আছিলোঁ না মই কিবা আছিলোঁ মোৰ ওচৰত দোকান জুবিনৰ ওচৰত ঘৰ কিন্তু এই পেক মদ খাই কিমান ভাত খাই চব চাই থাকোঁ আমি বুদ্ধি কৰি মদৰ গিলাচবিলাক চাইড কৰি দিম তাৰা জুবিন দাক কেনেকৈ জীয়াই ৰাখিব লাগে আমি চেষ্টা কৰিছিলোঁ এই চোৱাৰৰ বাচ্চা আহি মাৰিছে কিন্তু তাতে উঠাই মাৰিছে জুবিন দাক এই শেখৰজ্যোতি গোস্বামী আপোনালোকক কওঁ জুবিন দাৰ বেণ্ডটো কিমান ডাঙৰ বেণ্ড আছিলে জুবিন দাৰ মিউজিচিয়ানখিনি কিমান ভাল মিউজিচিয়ান আছিলে চব সেই বেণ্ডক ঠান বান কৰি ভাঙি পেলাইছে এই শেখৰজ্যোতি গোস্বামী আপোনালোকে যদি কাৰোবাক যদি চিনি পাই নহয় আপোনালোকে সুধি ল'ব যিমানবিলাক মিউজিচিয়ান আছে তাতো সুধি ল'ব জুবিন দাৰ বেণ্ডটো গোটাই ভাঙি পেলাই চেছ কৰি দিছে সেই ৰাবুদা তাতে জুবিন দাই প্ৰথম ৰিহাৰ্চেল কৰিছে সেই ৰাবুদাক জুবিন দাই লৈ আহিছিলে কিন্তু ৰাবুদাক উলিয়াই দিছে সেই ড্ৰামাৰ এই শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি কিনে তাৰপিছত সোমাইছে সেই পাৰ্থ বেতলাক এই শেখৰে চব বেণ্ড ভাঙি দিছে আজি শান্তনু বৰুৱা গিটাৰিষ্ট কোনে উলিয়াই দিছে এই শেখৰজ্যোতি গোস্বামীয়ে উলিয়াই দিছে ভাল মানুহখিনিক চব আউট কৰি দিছে বাকী গোটাই হাৰামৰ বাচ্চাগিলাকে আছে তাতে অকল স্বাৰ্থপৰ তাতে খালি জুবিনৰ পৰা লুটিব লাগে জুবিন গাৰ্গৰ ফাংচন আমি পইচা পাব লাগে আমাক ইমান পেমেণ্ট কৰিব
ভাল মানুহবিলাকক চব চাইড কৰি দিছে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত হৈ আছে। আপুনি মই জানি সুখী হ'ম যে এই মুহূৰ্তত যি ধৰণে বিচাৰ প্ৰক্ৰিয়া যাব লাগে সেই ধৰণে বিচাৰ প্ৰক্ৰিয়া গৈ আছে। আপোনালোকৰ মনত আছে সেই চাৰ্জশ্বিটৰ কাহিনী, আপোনালোকৰ মনত আছে এই আদালতৰ বিচাৰ প্ৰক্ৰিয়াত ক'ৰবাত আমি থমকি ৰম নেকি এই বুলি অহা আমাৰ ভয় ভাৱটো। কিন্তু লাহে লাহে এই ভয় ভাৱ এতিয়া আঁতৰিছে আৰু এতিয়া এই মুহূৰ্তত আপুনি মই সাংঘাতিকভাৱে জুবিন গাৰ্গৰ হত্যা ন্যায়ৰ পক্ষত এটা সবল ভূমিকা ল'ব পাৰোঁ। ইতিমধ্যে এই সবল ভূমিকা লোৱা পৰ্ব সাক্ষীসকলে আৰম্ভ কৰিছে। সাক্ষীয়ে গামোচা লৈ আদালতৰ ভিতৰত প্ৰৱেশ কৰিছে। খবৰ এনেকৈও আহিছে যে এই সাক্ষী দিয়াৰ বাবে আনকি মৃত্যুৰ ভয় পৰ্যন্ত হৈছে। কিন্তু তাৰ পাছতো সাক্ষীসকলে সমুচিত ৰূপত জুবিন গাৰ্গ হত্যাৰ ন্যায়ত যিমান পাৰি সিমান শক্তিশালী ভূমিকা ল'বলৈ চেষ্টা কৰিছে। আৰু এই চেষ্টাৰ সময়ত প্ৰিয় দৰ্শক, জীৱিত কালত জুবিন গাৰ্গক মদাহী বুলি কৈ সৃষ্টিৰাজিক উপলুঙা কৰা, সৃষ্টিৰাজিক এৰাই চলিব খোজা এচাম মানুহৰ দৰে আজি আদালতত সেই একেধৰণৰ ভূমিকা কোনে গ্ৰহণ কৰিছে? এই অভিযুক্তসকলৰ, জুবিন গাৰ্গ হত্যাৰ অভিযুক্তসকলৰ পক্ষত থিয় হোৱা অধিবক্তাৰ হাতত ইছ্যু নাই। অধিবক্তাই মদাহী জুবিন গাৰ্গ মদাহী বুলি স্থাপিত কৰি গোটেই বিচাৰ প্ৰক্ৰিয়াটো বিপথে পৰিচালনা কৰিব পাৰে নেকি তাৰ চেষ্টা এই মুহূৰ্তত চলাই আছে। সেইবাবে ফাষ্ট ট্ৰেক আদালতৰ প্ৰতিদিনৰ যি ন্যায় প্ৰক্ৰিয়া তাত আপোনাৰ মোৰ চকু থকাটো অতি প্ৰয়োজন। কিন্তু তাৰ মাজত সাক্ষীসকলে সমুচিত ভূমিকা গ্ৰহণ কৰিছে। এই সাক্ষীসকলে যিমান পাৰি সিমান সবলভাৱে আদালতত জুবিন গাৰ্গ হত্যাৰ প্ৰসংগটোক তেওঁলোকে টানি আনিছে, তুলি ধৰিছে আৰু ক'বলৈ চেষ্টা কৰিছে কি ধৰণে এই গেংটোৱে, এই অভিযুক্ত গেংটোৱে জুবিন গাৰ্গক লাহে লাহে আমাৰ মাজৰ পৰা শেষ কৰি দিলে। এই প্ৰসংগত ইতিমধ্যে গৰিমা গাৰ্গে কিছু মন্তব্য প্ৰকাশ কৰিছে। মই আজি সাক্ষীৰ ওচৰলৈ আপোনালোকক লৈ যাম। এগৰাকী যুঁজাৰু সাক্ষীৰ কাহিনী কম, যিগৰাকীক আমি ওলাই কৰিব নোৱাৰোঁ। সবল প্ৰতিষ্ঠা কৰিছে ইতিমধ্যে সেইগৰাকী সাক্ষীয়ে। সেইগৰাকী সাক্ষীৰ পৰা আপোনালোকে শুনিব সেই কথা। কিন্তু প্ৰথমতে এগৰাকী অধিবক্তাই এই সাক্ষীৰ কথা উল্লেখ কৰিছে। মই অধিবক্তাৰ বক্তব্য শুনোৱাম আপোনালোকক, যিয়ে স্পষ্টভাৱে কৈছে যে অভিজিত শৰ্মা নামৰ সাক্ষীগৰাকীয়ে এক সবল ভূমিকা গ্ৰহণ কৰাৰ বাবেই আজি আদালতত আমি যথেষ্ট শক্তি লাভ কৰিছোঁ। কোন অভিজিত শৰ্মা? আপোনালোকৰ অৱগত APWৰ অভিজিত শৰ্মা, যিয়ে জুবিন গাৰ্গ হত্যাকাণ্ডক কেন্দ্ৰ কৰি 19 ছেপ্টেম্বৰত যেতিয়া এই হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনৰ পৰা নিৰলস জুবিন গাৰ্গৰ পক্ষত মাত মাতি থকা মানুহজনৰ নাম হৈছে অভিজিত শৰ্মা। সেই অভিজিত শৰ্মা যিয়ে নিৰলসভাৱে আদালতৰ আইনী প্ৰক্ৰিয়াত যাতে জুবিন গাৰ্গৰ কোনো ধৰণৰ হত্যাৰ ন্যায়ত সমস্যা নহয় তাৰ বাবে যুঁজি থকা মানুহজনৰ নাম হৈছে অভিজিত শৰ্মা। আজি সাক্ষীৰ এই সময়ত অভিজিত শৰ্মাই লোৱা সবল ভূমিকাৰ কথা ইতিমধ্যে চৰকাৰী পক্ষৰ জ্যেষ্ঠ অধিবক্তাই নিজেই স্বীকাৰ কৰিছে। মই অভিজিত শৰ্মাৰ বক্তব্য শুনোৱাম। খন্তেক মুহূৰ্তৰ পিছত ফোন লাইনত অভিজিত শৰ্মাৰ সৈতে এই সম্পৰ্কে কথা পাতিম। কিন্তু জ্যেষ্ঠ অধিবক্তাই অভিজিত শৰ্মাৰ এই সবল ভূমিকাৰ প্ৰসংগত কেনেধৰণে সাংবাদিকক ক'লে প্ৰথমে মই আপোনালোকক শুনুৱাই লৈছোঁ। কথাবোৰ আমিতো প্ৰথমতে একোৱেই গম পোৱা নাছিলোঁ আৰু মোৰ লগত তাৰপিছতো জুবিনৰ ঘটনাটো হৈ যোৱাৰ পিছতো তেওঁলোক বহুত দিন থাকিলে, কাৰণ তেওঁলোকক বহুত দেৰিকৈহে গ্ৰেপ্তাৰ কৰা হৈছে। জুবিনৰ 13 দিনীয়া সকামলৈকে যোৰহাটলৈকে তেওঁলোক আছে মোৰ লগতে। তেতিয়াও মোক তেওঁলোকে যদি ক'লেহেঁতেন যে আমাৰ হাতত এনেকৈ আছে কথাটো, যদি তেওঁলোকে বিচাৰিলেহেঁতেন সঁচা কথাটো মোক ক'ব পাৰিলেহেঁতেন, কথা নজনালে সেইখিনি তেওঁলোকে চাগে কিবা এটা নিজৰ মনত। আৰু সাক্ষীয়ে সুন্দৰকৈ গোটেই এনচাৰখিনি দিছে। উল্টা তেওঁলোকে নিজে আমাৰ প্ৰচিকিউশ্যন কেছটো যি কমি আছিল সেইখিনি পূৰাহে কৰি দিছে। তো সেইটো কাৰণে অভিজিতক মই সঁচাকৈ কৈছোঁ যে খুব ভাল ষ্টেণ্ড দিছে। কাইলৈতো বন্ধ, অহা সোমবাৰে আকৌ বাকী এজাৰকাৰীবিলাকক মাতা হ'ব। তেওঁলোকৰ জেৰাটো এনেকুৱা আছিল এই সিদ্ধাৰ্থ শৰ্মাৰ যে সুধিব নলগা কিছুমান কথা সুধি দিছে আৰু সাক্ষীয়ে সুন্দৰকৈ গোটেই এনচাৰখিনি দিছে। উল্টা তেওঁলোকে নিজে আমাৰ প্ৰচিকিউশ্যন কেছটো যি কমি আছিল সেইখিনি পূৰাহে কৰি দিছে। ইতিমধ্যে অধিবক্তাৰ বক্তব্য শুনিলে আপোনালোকে, য'ত অভিজিত শৰ্মাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে। যেতিয়া এজন মানুহে হেঁপাহ ভৰাই দুৰ্বা দল ৰূপত নিজক থিয় কৰায় আৰু জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ পক্ষত থিয় হয়, তেতিয়া সেই মানুহজনৰ প্ৰসংগটো উল্লেখ কৰা উচিত। সেইবাবে মই অভিজিত শৰ্মাৰ প্ৰসংগটো আনিছোঁ। ফোন লাইনত অভিজিত শৰ্মা মোৰ লগত উপস্থিত আছে। অভিজিত শৰ্মাৰ স্বাগতম জনাইছোঁ। চৰকাৰী অধিবক্তাই বাৰে বাৰে উল্লেখ কৰিছে যে সাক্ষীৰ সবল ভূমিকাৰ বাবে
সমগ্ৰ জুবিন হত্যাৰ গোচৰটো ইতিবাচক দিশে গতি কৰিছে আৰু তাত তেখেতে বোধকৰো আপোনাৰ নামটোৱে লৈছে অভিজিত শৰ্মা আৰু আপুনি ইতিমধ্যে সবল ভূমিকা গ্ৰহণ কৰিছে চাৰিওফালে খবৰ ওলাই গৈছে আপোনাৰ সাক্ষীৰ সেই খবৰটো অকণমান বিস্তৃত বিৱৰণ কৰিব খুজিম অভিজিত শৰ্মা হয় ধন্যবাদ তাৰমানে আচলতে কি হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব মানে হতাশাত ভুগিছো আমি মানে বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱা নিচিনা হৈ গৈছে কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু মই আমি ঠিক কৰিলো যে আমি ফেচবুকত হেছটেগ জুবিন গাৰ্গ নেলেখি আমি মানে আৱেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰোঁ আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলোঁ আৰু আমি হাইকোৰ্টত এটা PIL কৰিলোঁ 46/2025 আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলোঁ আৰু তাৰপিছত যোৱাকালি সাক্ষীৰূপে মোক মাতিলে প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট শ্যাম কানুৰ এডভকেট সন্দীপন গাৰ্গৰ এডভকেট আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট ঠিক তেনেকুৱা আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গ'লো তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ মোৰ ওলাই আহিছো হয় আৰু মই নিজে জয় হোৱা বুলি নকওঁ সেইটো মই ক'লে বেয়া দেখিম বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা কিন্তু মোৰ যিটো দায়িত্ব কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো আপুনি যি ধৰণৰ ভূমিকা লৈছে আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয় তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিত নাই মোৰ চাওক মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে আপুনি আচৰিত হ'ব তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি এতিয়া মই আপোনাক কওঁ আপুনিও জানে জুবিন গাৰ্গ মোৰ নেবাৰ হয় মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিত ভাই সিদ্ধাৰ্থই মোৰ সকলো খালে কালি এইটো ৰেকৰ্ড কৰা হৈছে এইটো কালি ৰেকৰ্ড কৰা হৈছে দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খায় নে নাখায় আৰু মইতো দেখা নাই তেওঁ মদ খোৱা আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয় তেওঁ এক্টিঙো কৰিব পাৰে মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায় আপোনালোকৰ আগত খাইছে নেকি আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াত লৈ গৈছে এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে মই জানে তেতিয়াহ'লে কিয় পঠাইছে গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে সাগৰৰ পাৰলৈ পঠোৱা নাই নহয় তাৰপিছত মোক সুধিছে যে হেৰি আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে আপুনি ফেচবুকটো খোলক এতিয়া মোৰে ভিডিঅ' পাব আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয় মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম শ্যামকানু মহন্তহঁতে আমি যেতিয়া কেমেৰাত চাই আছো শ্যামকানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে PSO দুজনৰ লগত আমাৰ কি কাম তো মই জাজক কৈছো বোলে মিলৰ্ড তেওঁলোকেতো মোক চাই আছে বোলে হয় চাই আছে ময়ো তেওঁলোকক চাব বিচাৰো কেমেৰাৰ আগত আহিবলৈ কওক গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈছে কিয় নাহিব তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক সন্দীপন গাৰ্গে দাড়ি ৰাখিছে বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে তেহেঁতৰ মুখত কোনো মানে হেৰিয়ে নাই অনুশোচনাই নাই কোনো অনুশোচনা নাই ন কোনো অনুশোচনাই তেহেঁতে বহি আছে হেৰি কৰি আছে মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্ট ড্ৰপ জুবিন মৰি থাকিলে তেহেঁতে মাৰিলে মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে তেতিয়া মই এতিয়া সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াত চলে লৈ গৈছিল আপুনি সেইটো জানে নে নাজানে মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো মই নাজানো মোৰ কথাটো হ'ল যে মোক মাতিছা মই গৈছো তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম কাৰণ মইতো ক্ৰিমিনেল নহয় মই মাৰ্ডাৰাৰ নহয় মই সাক্ষী দিবহে কৈছো তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম ঠিক তেনেকুৱা কথা যিয়ে নহওক আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যামকানু সিদ্ধাৰ্থ অমৃত প্ৰভা সকলোৱে শুনি আছে তেহঁতে শুনি আছে কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত যেতিয়া মই ক'লো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে
মানে হেৰি হোটেলত যিখন হোটেলত আছিল পেন পেচিফিক নেকি তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে, তাতে মেডিকেল ষ্টাফ আছে। মই বোলো মইতো ছিংগাপুৰ যোৱা নাই, মই কেনেকে গম পাম? কিন্তু আপুনি জানে নে নাজানে ইয়াত চব যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই? মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো। তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে, মই তেতিয়া ক'লো ইম্পৰ্টেণ্ট দেই, এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম, যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ, ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ। পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয়, এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইলবিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিবলৈ গোটেই যাৱতীয় কাম কৰিব লাগে, আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষী তেওঁৰ য'ত তেওঁৰ ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে তাৰে মুৰব্বীক জনাব লাগে। কিন্তু সঞ্জীৱন গাৰ্গেটো জনোৱা নাই। ত' হাউ কেন হি বি এ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ? সেইটো প্ৰশ্ন আহিলে। এনেকুৱা বহুত গৈছে, মই বহুত কাহিনী গৈছে। তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ। হেৰিয়ে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক, তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে। আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ। ইহঁতৰ মাজতে কাজিয়া লাগি গ'ল। যেনক এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো, ইয়াৰ আমুঠো আমি চবেই জুবিনক ভাল পাওঁ, জুবিনৰ কাৰণে আমি চবেই যুঁজি আছো। কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে, দুদিন দেৰি হ'ব পাৰে, কিন্তু সেইখিনি কষ্ট কৰিব লাগিব। অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো, মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি, সেইটো নকৰিব। এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয়, এইখিনি আচল সময়। এইখিনি মই ক'লো নহয়, যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে, ঐ এয়া চা অভিজিৎ 5.5 ঘণ্টা মোৰ কাৰণে যুঁজিছে আৰু জিকি ওলাই আহিছে। এইটো এটা ডাঙৰ কথা দেই অনুপম, একদম এইটো এটা আশীৰ্বাদ। মই স্বৰ্গৰ পৰা চাই আছে জুবিনে, এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰাই গৈছে। সেইটোৱে কথা। চ' এই যে আমাক যে চাই আছে হা, আৰু মোক বুলি নহয়, যোন মানুহ আহি আছে চবকে চাই আছে, আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে, জুবিনৰ বদনাম গাইছে, মানে বদনাম ওলাব চেষ্টা, মৰা মানুহ এজনৰ বদনাম ওলাইছে। মইতো কৈ দিছো নহয়, যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে, প্ৰত্যেকজন মানুহে, অসমীয়া মানুহে, জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে, এটা কাণতলীয়া চৰ দিব লাগে গৈ পেলাই, এই যোনেই নহওক এক কাণতলীয়া চৰ দিব লাগে। যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন, তাততো বেয়া কথা একোৱেই নাই। যিজন মানুহে আহি ক'ব নোৱাৰে যে মই এই কামটো কৰা নাই, মোৰ চৰিত্ৰ হনন হৈছে, তেনেকুৱা মানুহে চৰিত্ৰ হনন কৰে নেকি? আহিবলগীয়া সাক্ষীক কি আহ্বান জনায়? আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই, কোনোবা হয়তো আবেগত দিছে, আবেগত দিলে নহব। এতিয়া অগ্নি পৰীক্ষা, আপোনালোকৰ অগ্নি পৰীক্ষা। এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে, এইটো নহয়। আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয়, হাতত তথ্য থাকিব লাগিব। আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব, কাৰণ আমি ডাটা দিছো, তথ্য দিছো, তাতে তথ্য দিয়া। সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছো, লাগে 2 দিন যদি থাকিব লগা হয়, লাগে ফুটপাথতে থাকক, পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে, কিন্তু থাকি সাক্ষী দি যাব, অধৈৰ্য হৈ গুচি নাযাব। যদি মাংস ভাত খাব লাগে, যদি পইচা নাই নিৰামিষ ভাত খাওক, এখন ৰুটি আৰু পানী খাই পেলাই থাকক, তথাপিও থাকক। লাগে বিস্কুট আৰু পানী খাই থাকক, তথাপিও থাকক। মই কৈছো থাকক আৰু সাক্ষী দি যাওক। আৰু সাক্ষী দিওঁতে দৰকাৰী কথা, তেওঁলোকেতো চেষ্টা কৰিবই, হেঁচা দিবলৈ, বিপথে পৰিচালিত কৰিবলৈ একদম ভয় নকৰিব, ষ্টেণ্ড দিয়ক নিজৰ। আৰু যেতিয়া আপুনি উকিলজনৰ লগত, উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব, উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক। মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে হেৰি কৰিছে, মই তেওঁলোকৰ মুখবিলাক মনত নাই, তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো। মই তেনেকে কথা পাতিছো যে মই একদম সহজ দেই, প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত, এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব। সেইখিনিয়ে মোৰ অনুৰোধ। বহুত ধন্যবাদ। আৰু মইতো ক'ম যে প্ৰকৃত সময়ত যেতিয়া প্ৰয়োজন হৈছিল, অভিজিৎ শৰ্মা যেনেকৈ ওলাই আহিছে, মই জানো যে অসমীয়াৰ স্বাৰ্থত অভিজিৎ শৰ্মা তেনেকৈ ওলাই আহে। আৰু এইবাৰ আদালতত যিটো ৰূপত অভিজিৎ শৰ্মা ওলাই আহিছে, ইয়াৰ ব্যাপক প্ৰচাৰ হোৱাটো প্ৰয়োজন, কাৰণ আন সাক্ষীসকলেও অভিজিৎ শৰ্মাক অনুসৰণ কৰিব লাগে। মইতো ষ্টুডিঅ'ৰ পৰাই অভিজিৎ শৰ্মাক চেলুট জনাইছোঁ।